হেল্ল' গাইজ, আপোনালোকৰ কাৰণে আৰু এটা আৰ্টিকা লৈ আহিছোঁ। মানে এইটো এম্বুলেঞ্চ হ'ব। কালি দি গৈছে, আমি ষ্টিকাৰৰ কামখিনি আগত কৰি দিছোঁ। এতিয়া আমি চিটৰ কাম কৰিম, ষ্টেচাৰ বনাম। আহক দেখাই দিওঁ। এইখনো নতুন গাড়ী, মানে এতিয়া চিট খোলা কৰি আছোঁ। চিট খোলাৰ পিছত আমি ষ্টেচাৰ বনাম। তো আপোনালোকে চাই থাকক, চব দেখাম। এইটো চিট খোলাবিলাক দেখাই দিলে হ'ল। চিট খুলি আছে চাহজাহানে। চিট খুলি আছে। চিট খুলি আছে। এইটো মানে আমি এম্বুলেন্স বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। এইটো ষ্টিকাৰৰ কামখিনি কালি কৰি দিলোঁ। তাৰমানে কালি আজি চিট বনাম, আগতে ষ্টিকাৰৰ কামখিনি কৰিলোঁ। এইখিনি পিছপিনে ষ্টিকাৰ লগা হৈছে চিম্পুল হিচাপত আৰু। তাৰপিছত ইপিনে মাৰা হৈছে। এইখন গাড়ী একচুৱেলি আমাৰ আহিছে, ভিডিঅ' চাই কিনে আহিছে, মেঘালয়ৰ পৰা আহিছে। ইয়াতো আমাৰ আগতে বাচ্চাৰ যে গাড়ীখন বনাইছিলোঁ আৰ্টিকা, সেইখন চাই পেলাই আহিছে। তেখেতৰ মানে আহি কমপ্লিট মানে আমাক দিছে যে মানে একদম ষ্টিকাৰৰ পৰা আৰম্ভ কৰি কলৰ মেটিং, তাৰপিছত ষ্টেচাৰৰ যোনবিলাক মানে ফেচিলিটি, অক্সিজেনৰ ফেচিলিটি চব হ'ব আৰু কি। চিলিণ্ডাৰবিলাকো দিব লাগিব। মানে কমপ্লিট আমি বনাম আৰু আপোনালোকে চাই থাকক। আমি অলপকৈ ভিডিঅ' বনাই কিনে দি থাকিম। এখন আনিছোঁ যে ফ্ল'ৰত যে মিটিং হ'ব, পেকিং কৰাই আছে। চাব পাৰে একদম ভাল কোৱালিটি, যোনটো ফ্ল'ৰত হৈ যাব। এইটো এতিয়া নাপাৰোঁ, এতিয়া মানে ষ্টেচাৰৰ কাম হোৱাৰ পিছতহে এইটো পাৰিম। এইটো এখন মানে একদম বেষ্ট মডেলত এইটো কাভাৰ নাহে। এইটো আগত আপোনালোকক কাভাৰ দেখাইছিলোঁ, এইটো দেখাই দিয়ক। এইটো ইয়াৰে যোনটো কাভাৰ থাকে, এই কাভাৰটো আমি বনাই দিম। মানে চেম মানে নতুনত যেনেকুৱা আহে চেম চিষ্টেমত বনাই দিম। আৰু অক্সিজেন চিলিণ্ডাৰ ইয়াতে থাকিব। আৰ্টিকাত আপোনালোকে আগৰ ভিডিঅ'ত দেখাই পাইছে, ইয়াতে চিলিণ্ডাৰ হ'ব দুটা। তাৰপিছত পাইপ লাইনেদি আমি অক্সিজেনৰ ব্যৱস্থাটো আগত কৰি দিম। Kemana hamni di karo? Melawar sejal. Así que la, ¿verdad? Letak ulat. আমাৰ এম্বুলেন্সটো কমপ্লিট হৈ গৈছে না? অলপ ফেচিলিটিটো আপুনি অলপ দেখাই দিব। মানে কি আমি একচুৱেলি এইটো প্লেন আৰ্টিকা আছিল, এখন এম্বুলেন্স হৈ গ'ল। চিট এইবিলাক বনাই দিলোঁ। ইয়াতে অক্সিজেন আছে, অক্সিজেন এইবিলাক অক্সিজেনৰ ফেচিলিটিটো ইয়াতে আছে। ইয়াৰ পৰা পাইপ লাইনেৰে আগত যাব। আমি ধৰক চিট ষ্টেকাৰ এইবিলাক বনাই দিলোঁ। এইটো আমাৰ অক্সিজেন মানে দিবৰ কাৰণে ফায়াৰ এটা লগাই দিছোঁ। ফায়াৰটো দিছে না? ফায়াৰ এইটো অঁ। আৰু হেভি লাইট ফায়াৰ এইবিলাকতো আছে এম্বুলেন্সত যিখিনি লাগে। তো গাড়ীখন আজি মানে ডেলিভাৰ কৰি দিম। মানে কাষ্টমাৰ আহি আছে, আমাক বনাব দি থৈ দিছিলে প্লেন আৰ্টিকা। আমি এম্বুলেন্স বনাই কিনে কমপ্লিট ৰেডি কৰি আজি গাড়ীখন বিদায় কৰি দিম। আৰু অলপ গাড়ীখন ঘূৰাই দেখাই দিয়ক। তাৰে এইফালে চাওক আপোনালোকে।
একদম বঢ়িয়া কৰি এইটো মানে এক্সট্ৰা হয় এইটো এনেকুৱা কৰি এইটোতো আগত মানে এইটো কভাৰটো নাছিল না কভাৰটো এইটো মানে বেষ্ট মডেল গাড়ী হয় ন এই কভাৰটো দিয়া নাছিলে এইটো আমি বনাই কিনে দিলোঁ এইবিলাক এটা নাছিল চব বনাই দিয়া হৈছে গতিকে এইটো নাথাকিলেও কথা নাই এইটো আমি বনাই দিব পাৰিম আৰু যিখিনি বস্তু লাগে চব আমি ৰেডি কৰি দিছোঁ এইটো চিটটো ফল্ডিং হয় এই মাথাখিনি মই দেখাই দি আছোঁ প্ৰত্যেক ভিডিঅ'ত দেখা যায় মানে পেশেন্ট এডজাস্টমেন্ট না এটা এইখিনি লৈ উঠিব এইটো লাষ্ট আৰু এটা মানে পেশেন্ট বহিও থাকিব পাৰিব না লগাই দিও এইটো লগাই দিয়ক গাড়ীখন অফিং হৈ আছে আমাৰ ৰসুল ডাঙৰীয়া গাড়ীখন মানে অফ কৰি আছে এইটো একেবাৰে আপোনালোকক দেখাই আছোঁ ফুল গাড়ীখন তো গাড়ী যদি লাগে আপোনাৰ লগত কণ্টেক্ট নাম্বাৰ দিয়া আছে এইখন গাড়ী তুৰাৰ পৰা আহিছে একচুৱেলি গোৱালপাৰাৰ নহয় এইটো তুৰাৰ পৰা আহিছে তুৰাৰ পৰা বহিছে তো তুৰাত যদি কোনোবা গাড়ী লাগে এইটো কণ্টেক্ট নাম্বাৰ দিয়া আছে এইটো কণ্টেক্ট নম্বৰটো আপোনালোকে চাই ল'ব একবাৰ যদি কোনোবাই আমাৰ এই ভিডিঅ'টো টুৰৰ পৰা চাই থাকে যদি বাইচান্স কোনো দিন আপোনাৰ গাড়ীৰ প্ৰয়োজন হয় তেনেহ'লে এইটো নম্বৰত কল কৰিলে গাড়ীটো পাই যাব নহ'লে এইটো নাম্বাৰ আৰু গাড়ী যদি বনাব লাগে নতুনকৈ তেনেহ'লে নাম্বাৰ আমি দি দিম এইটো আমাৰ গেৰেজৰ নাম্বাৰ দি দিম এইটো মানে হ'ল গাড়ীৱালাৰ নাম্বাৰ পেচেণ্ট লোৱা এইটো গাড়ী এম্বুলেঞ্চৰ নাম্বাৰ